মই খালি এটা কথা সুধিব খুজো আমাৰ সকলোৰে লাইসেন্স আছে নে নাই কাৰ নাই হাত দাঙি দিলে হল ঠিক আছে দুটা মই অনুৰোধ কৰিম যে আমাক স্কুটিখন চলাই আমি এনেও চলাব পাৰো চৰকাৰে ছুটি দিছে পুলিচে নধৰিবও পাৰে কিন্তু ডিসিপ্লিন তাৰ পৰাই আমাৰ জীৱনত আৰম্ভ হয় গতিকে আমি আজি স্কুটিখন পোৱাৰ পিছত দুটা গোল্ডেন ৰুল সোণালী ৰুলস আমি মানি চলিম এটা হৈছে যেতিয়ালৈকে আমাৰ ড্ৰাইভিং লাইসেন্সখন নহয় তেতিয়ালৈকে আমি স্কুটিখন নচলাও কাৰণ আৰু আজিকালি ড্ৰাইভিং লাইসেন্স পোৱা একেবাৰে সহজ যেটো লাৰ্নাৰ লাইসেন্স তাৰ কাৰণে কতো যাব নালাগে ঘৰত বহি কম্পিউটাৰ খুলি দুটা প্ৰশ্নৰ উত্তৰ দি দিলে আমি লাৰ্নাৰ লাইসেন্সখন আমাৰ ল্যাপটপতে আমি পাই যাব পাৰো আজিকালি বহুত হলনি হৈছে তাৰ পিছত ড্ৰাইভিং লাইসেন্স পাবৰ কাৰণে ডেফিনেটলি আমি পৰীক্ষা এটা দিব লাগিব গতিকে সকলোৱে ড্ৰাইভিং লাইসেন্সখন নলোৱাকৈ আমি স্কুটিখন নচলাও দ্বিতীয় হেলমেট আমাৰ অসমত रोड एक्सीडेंटर संख्या प्रति बছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায় দেখা পাও যে অসমত रोड एक्सीडेंटত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং লৰা ছোৱালীয়ে যুৱক যুৱতীয়ে অলপমান বেছি স্পিডত গাড়ীখন বা বাইকখন চলোৱাৰ কাৰণেও হয় কেতিয়াবা ৰাস্তাৰ গণ্ডগোলৰ কাৰণেও হয় কবাত গাত থাকে স্পিড ব্ৰেকাৰ থাকে আৰু ডেফিনেটলি কেতিয়াবা জুনে খুন্দা মাৰে তাৰ ভুলৰ কাৰণেও হয় যিসকলৰ মৃত্যু হল তেওঁলোকৰ এটা অধ্যায় যিসকল হস্পিটালত কমাত থাকিব লাগে তেওঁলোকে গুটে ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ ভনিয়েকৰো নিজৰো মৃত্যু হল আৰু ভনিয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম